নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল জেইন এডুকেশ্যন চেনেললৈ তোমালোকক স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম পঞ্চমমান শ্ৰেণীৰ পৰিৱেশৰ পাঠ নং 15 আমাৰ দৈনন্দিন জীৱনত প্ৰযুক্তি নামৰ পাঠটিৰ প্ৰশ্নৰ উত্তৰবিলাকৰ বিষয়ে আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো শেষলৈ চাই থাকক। প্ৰথমতে চোৱা, অনুশীলনীত দিয়া আছে 1 নম্বৰত উত্তৰ লিখা। ক নম্বৰত আছে পাৱাৰ টিলাৰ কি, খ নম্বৰত শীতল ভঁৰাল কি, গ নম্বৰত কেক আৰু বিস্কুট প্ৰস্তুত কৰিবলৈ কি ৰন্ধন সঁজুলি ব্যৱহাৰ কৰিব পাৰি, ঘ নম্বৰত কম্পিউটাৰত কি কাম কৰা হয় আৰু ঙ নম্বৰত প্ৰযুক্তিৰ সহায়ত বিজুলী বিল কেনেকৈ পৰিশোধ কৰিব পাৰি। গতিকে তোমালোকে 1 নম্বৰৰ উত্তৰখিনি এইবাৰ চোৱা। প্ৰথমতে দিয়া আছে ক নম্বৰত পাৱাৰ টিলাৰ কি। ইয়াৰ উত্তৰত তোমালোকে লিখিবা যে পাৱাৰ টিলাৰ হৈছে মাটি চহাব পৰা যন্ত্ৰচালিত নাঙল। খ নম্বৰত শীতল ভঁৰাল কি। তোমালোকে ইয়াৰ উত্তৰত লিখিবা সোনকালে নষ্ট হৈ যোৱা সামগ্ৰীসমূহ বহুদিনলৈ সতেজ কৰি ৰাখিবলৈ যি ভঁৰালত ৰখা হয় সেই ভঁৰালক শীতল ভঁৰাল বোলে। গ নম্বৰত আছে কেক আৰু বিস্কুট প্ৰস্তুত কৰিবলৈ কি ৰন্ধন সঁজুলি ব্যৱহাৰ কৰিব পাৰি। তোমালোকে ইয়াৰ উত্তৰত লিখিবা যে কেক আৰু বিস্কুট প্ৰস্তুত কৰিবলৈ বিদ্যুৎ চালিত মাইক্ৰৱেভ অভেন ব্যৱহাৰ কৰিব পাৰি। ঘ নম্বৰত কম্পিউটাৰত কি কাম কৰা হয়। তোমালোকে ইয়াৰ উত্তৰত লিখিবা যে কম্পিউটাৰত বিভিন্ন ধৰণৰ কাম কৰা হয়, যেনে কম্পিউটাৰত অনলাইন গেম খেলা হয়, ভিডিঅ' চোৱা হয়, বিভিন্ন তথ্য সংৰক্ষণ কৰা হয়, ছবি অঁকা হয়, আগতীয়াকৈ টিকট সংৰক্ষণ কৰা হয়। ঙ নম্বৰত প্ৰযুক্তিৰ সহায়ত বিজুলী বিল কেনেকৈ পৰিশোধ কৰিব পাৰি। তোমালোকে ইয়াৰ উত্তৰত লিখিবা যে ইণ্টাৰনেট আৰু অনলাইন পে'মেণ্টৰ সহায়ত। তাৰপিছত আছে 2 নম্বৰত ক অংশৰ লগত খ অংশ মিলোৱা। ক অংশৰ লগত খ অংশ মিলাবলৈ কোৱা হৈছে। প্ৰথমতে আছে কীবৰ্ড। তোমালোকে কীবৰ্ডৰ লগত খ অংশৰ শেষত যিটো আছে লিখিত আকাৰে নিৰ্দেশ পঠিয়াব পাৰি, এতিয়াৰ লগত মিলাই ল'বা যে কীবৰ্ড লিখিত আকাৰে নিৰ্দেশ পঠিয়াব পাৰি। তাৰপিছত আছে মাউচ। মাউচটোৰ লগত তোমালোকে মিলাবা মাউচ মনিটৰত থকা কথাবোৰ নিয়ন্ত্ৰণ কৰি কাম কৰিব পাৰি। গতিকে তোমালোকে মাউচৰ লগত মনিটৰত থকা কথাবোৰ নিয়ন্ত্ৰণ কৰিব পাৰি, এইটো মিলাই ল'বা। তাৰপিছত CPU নিৰ্দেশ দিয়া কামবোৰ কৰে আৰু সংৰক্ষণ কৰি ৰাখে। CPUৰ লগত এইটো মিলাই ল'বা যে নিৰ্দেশ দিয়া কামবোৰ কৰে আৰু সংৰক্ষণ কৰি ৰাখে। শেষত আছে মনিটৰ। মনিটৰৰ লগত তোমালোকে মিলাবা যে কৰা কামখিনি আৰু কামৰ ফলাফল দেখা পাওঁ। গতিকে তোমালোকে এনেকৈ 2 নম্বৰৰ কুৱেশ্যনখিনি কৰি ল'বা। তাৰপিছত আছে 3 নম্বৰত শুদ্ধ নে অশুদ্ধ লিখা। শুদ্ধ নে অশুদ্ধ লিখিবলৈ কোৱা হৈছে। প্ৰথমতে যিটো দিয়া আছে যে ক নম্বৰত প্ৰযুক্তিৰ ব্যৱহাৰৰ ফলত আমাৰ জীৱনৰ মান উন্নত হৈছে। প্ৰযুক্তিৰ ব্যৱহাৰৰ ফলত আমাৰ জীৱনৰ মান উন্নত হৈছে, গতিকে এইটো শুদ্ধ। তোমালোকে ইয়াত শুদ্ধ বুলি লিখি দিবা। মই কিতাপতে লিখি দিছোঁ তোমালোকৰ সুবিধাৰ বাবে। তাৰপিছত আছে খ নম্বৰত ডাকযোগে ইজনে সিজনৰ লগত কথা পাতিব পাৰোঁ। এইটো হ'ব যে ডাকযোগে ইজনে সিজনৰ লগত কথা পাতিব পাৰোঁ, এইটো অশুদ্ধ বুলি লিখি দিবা। তাৰপিছত আছে গ নম্বৰত ৰেফ্ৰিজাৰেটৰত খাদ্য বস্তু ৰান্ধিব পাৰি। ৰেফ্ৰিজাৰেটৰত খাদ্য বস্তু ৰান্ধিব পাৰি, এইটো অশুদ্ধ। তোমালোকে জানাই ৰেফ্ৰিজাৰেটৰত খাদ্য বস্তু বনাব নোৱাৰি। তাৰপিছত কম্পিউটাৰৰ এটা মুখ্য কাম হ'ল যোগাযোগ স্থাপন, এইটো শুদ্ধ যে কম্পিউটাৰৰ এটা মুখ্য কাম হ'ল যোগাযোগ স্থাপন। তোমালোকে শুদ্ধ বুলি ইয়াত লিখি দিবা। এনেকৈ তোমালোকে 3 নম্বৰৰখিনি ক খ গ ঘখিনি লিখি ল'বা, শুদ্ধ নে অশুদ্ধখিনি। তাৰপিছত আছে 4 নম্বৰত চমু টকা লিখা। চমু টকা লিখিবলৈ কোৱা হৈছে। ক নম্বৰত আছে মোবাইল ফোন, খ নম্বৰত আছে ইণ্টাৰনেট। গতিকে তোমালোকে মোবাইল ফোন আৰু ইণ্টাৰনেটখিনি এইবাৰ চোৱা। প্ৰথমতে আছে মোবাইল ফোন। তোমালোকে ইয়াৰ উত্তৰত লিখিবা যে মোবাইল ফোন বা চেলুলাৰ ফোন হ'ল দূৰ সংযোগৰ বাবে ব্যৱহৃত এক সঁজুলি। তাৰ সংযোগ ব্যৱহাৰ কৰি টেলিফোন কল কৰিবলৈ ব্যৱহৃত এক বহনযোগ্য যন্ত্ৰ। পৰম্পৰাগত তাৰযুক্ত টেলিফোনৰ বিপৰীতে মোবাইল ফোন তাঁৰবিহীন আৰু ইয়াৰ আকাৰ সৰু হোৱাৰ বাবে এঠাইৰ পৰা সিঠাইলৈ ইয়াক কঢ়িয়াই লৈ ফুৰিবলৈ অতি সহজ। মোবাইল ফোনৰ অসমীয়া প্ৰতিশব্দ হ'ল ভ্ৰাম্যভাষ যন্ত্ৰ।
ইয়াৰ পিছত আছে ইণ্টাৰনেট। ইয়াৰ উত্তৰত লিখিবা যে গোটেই পৃথিৱীব্যাপী অসংখ্য কম্পিউটাৰ সংযোগ কৰি এক বিশাল যোগাযোগ ব্যৱস্থা গঠন কৰা হৈছে। এই যোগাযোগ ব্যৱস্থাই হৈছে ইণ্টাৰনেট। ইণ্টাৰনেট হৈছে আধুনিক যুগৰ আটাইতকৈ উন্নত যোগাযোগ ব্যৱস্থা। কৃত্ৰিম উপগ্ৰহৰ সহায়ত এই যোগাযোগ ব্যৱস্থা সম্ভৱ হৈছে। গতিকে এনেকৈ তোমালোকে চমুটকাখিনি লিখি দিবা। ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো যদি ভাল লাগে তেন্তে লাইক এটা কৰি দিব আৰু কমেণ্ট কৰি জনাব ভিডিঅ'টো কেনে লাগিছে। লগতে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব।